সোমবাৰে দিনৰ পৰা 12 বজাত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী সমাজে সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। অসমৰ মাৰোৱাৰী সম্প্ৰদায়ৰ উমৈহতীয়া অনুষ্ঠান পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী সমাজৰ বঙাইগাঁও শাখাই আজি বঙাইগাঁও অঞ্চলৰ সংবাদকৰ্মীসকললৈ সম্বৰ্ধনা জ্ঞাপন কৰে। বহাগ বিহু উপলক্ষে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ উদ্দেশ্যে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত এক অনুষ্ঠানত বঙাইগাঁও চহৰৰ সংবাদকৰ্মীসকলক বিহুৱানেৰে বিহুৰ ওলগ জনায়। পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী সমাজৰ বঙাইগাঁও শাখাৰ কৰ্মী মহেশ আগৰৱালাই আঁত ধৰা অনুষ্ঠানটিত সমাজৰ বঙাইগাঁও শাখাৰ সভাপতি ৰাজেন্দ্ৰ হৰলালকাই পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী সমাজে কৰি অহা কাম কাজৰ ওপৰত মত ব্যক্ত কৰে। অনুষ্ঠানত পূৰ্বতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ পৰা সমাজৰ সভাপতি আৰু সম্পাদকক ফুলাম গামোচাৰে সম্ভাষণ যাচে। অনুষ্ঠানত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা, উপসভাপতি ধীৰাজ চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক প্ৰশান্ত ৰায়ে চমু ভাষণ প্ৰদান কৰে।